6 সেমৰ ষ্টুডেন্ট গৌতম গৌতমে এখন ই ৰিক্সা লৈ কলেজলৈ আহে এয়া কলেজৰ ছোৱালীবিলাককো তেওঁ লৈ আহে এয়া তেওঁলোকে সকলো যি আহে তেওঁ খদাই ভাড়া দিয়ে এই গৌতম তোমাৰ এই কথাটো কেনেকৈ মনলৈ কেনেকৈ আহিলে তোমাৰ এখন ল'ব লাগে বুলি তুমিতো মটৰচাইকেল এখন ল'ব লাগিছিল অইন ল'ৰা ছোৱালী নিচিনাকৈ মই তেনেকৈ ভাবিছিলোঁ কিন্তু মানে মই এটা ভাবিলোঁ যে মই পঢ়ি আছো যিহেতু মানে নিজে কিবা এটা ইনকম কৰিবলৈ হয় ভগৱান মানে হয় তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আছে মা আছে দেউতা আছে ভণ্টি এজনী আছে ভণ্টি কিহত পঢ়ি আছে ভণ্টি এবাৰ 10 পাছেগৈ তোমাক মানে কি আছে কোনো অইনবিলাক ল'ৰা ছোৱালীক যদি দেউতাকে পইচা দিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে কি হ'লে মটৰচাইকেল এখন কিনিলেহেঁতেন আৰু কলেজলৈ আহিলেহেঁতেন গ'লহেঁতেন আৰু ঘূৰি ফুৰিলেহেঁতেন কিন্তু তুমি দেখিছো যে তুমি মানে কি কৰা যায় স্কুলৰ আমাৰ কলেজলৈ আহোঁতে ইয়াত তুমি এই ৰিক্সাখন লৈ আহা আৰু এই ৰিক্সাখন লৈ আহি তুমি তাত ভাড়া লৈ আহা আকৌ ঘূৰি যাওঁতেও তুমি তেনেকৈ ভাড়া মাৰা তুমি ৰাতিপুৱা কেইটা বজাত ওলোৱা ঘৰৰ পৰা 7টা ওলাই দিয়া তোমাৰ 9টাত ক্লাছ থাকে গতিকে তুমি সেই 7টা বজাৰ পৰা সেইখিনি তুমি ভাড়া মাৰি থাকা ভাড়া মাৰি আকৌ পিছবেলা কলেজ ক্লাছ গৈ পিনি আকৌ মানে আকৌ ভাড়া মাৰা তোমাৰ দিনটোত কিমান মান ইনকম হয় 700-800 টকা হয় আৰু তুমি ঘৰলৈ যাওঁতে বজাৰ সমাৰ চব কৰি লৈ যাব পৰা নহয়নে আৰু এই যে তোমাৰ যিটো মানে তোমাৰ মনৰ যে এইটো অৰ্থনৈতিকভাৱে যে সবল হোৱাত যিটো তোমাৰ মনৰ ধাৰণা আহিলে তোমালৈ এইটো তোমাক ঠিক কৰক তুমি ক'ত পঢ়ি আছা মই এতিয়া বীৰ লাচিত বৰ্মন মহাবিদ্যালয়ত পঢ়ি আছো হয় কোন চেমত মই এতিয়া BS 6 চেমত আছো তুমি BS 6 চেমত পঢ়ি আছা নহয়নে আৰু তোমাৰ মেজৰ কিহত আছে মোৰ মেজৰ ছচিয়লজি আছে ছচিয়লজিত মেজৰ তোমাৰ নহয়নে হয় তোমালোকে কোৱাচোন তোমালোকে আমাৰ হেৰিয়াৰ গাড়ীত উঠা নহয়নে তোমালোকে কলেজলৈ আমাৰ গৌতমৰ গাড়ীত আহা ন তোমালোকে ভাড়া দিয়া নে দিয়া সদায় ভাড়াটো দিয়া ন আৰু তোমালোকে এইটো মানে তোমালোকৰ গৌৰৱ কেনেকুৱা লাগে তোমালোকে স্কুটি কিনিছা ঘৰৰ পৰা পইচা দিছে কিন্তু আজি গৌৰৱে এখন ই ৰিক্সা কিনিছে ভাড়া মাৰিছে আৰু 800-900 টকা ডেইলি সি ইনকম কৰে কেনেকুৱা লাগিছে তোমালোকৰ হা ভাল লাগিছে আৰু তোমালোকে সদায় মানে কি আছে মানে গৌতমক ভাড়া নিদিয়াকে কাহিনী নোযোৱা ভাড়াটো দিছে যোৱা নহয়নে খুব ভাল কথা গৌতম এতিয়া নতুন প্ৰজন্মক তুমি কি বুলি ক'বা মই উঠা প্ৰজন্মক এইটো বিচাৰোঁ যে মানে নিজে কিবা এটা ইনকম কৰি পিনি মানে নিজৰ পঢ়া খৰচটো যদি অন্তত উলিয়াব পাৰে নহয়নে নিজৰ তোমাৰ এতিয়া তুমি ধৰি লোৱা কাইলৈ যদি তুমি পৰীক্ষা পাছ কৰি গলা ইয়াৰ পৰা পাছ কৰাৰ পিছত তুমি চাকৰি পোৱা নাই কিন্তু তুমি নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে তুমি গোটেই ঘৰখন চলাব পৰা এটা সামৰ্থ্য তোমাৰ কাৰণে আহিল নহয়নে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু বহুত কেইখন হওক আৰু ভৱিষ্যতে উন্নতি কৰা তাৰ কাৰণে তোমালৈ আমাৰ শুভেচ্ছা থাকিল হয় আমাৰ ৰাহুল আছে গৌতমৰ লগত ৰাহুল আছে ৰাহুল গৌতমৰ সম্পৰ্কত কি ক'বা ছাৰ বন্ধু হিচাপে ভাল অনুভৱ কৰিছো আৰু তেওঁ যিটো ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু আগুৱাই যাওক হয় এইটো ভাল লাগিছে যে তেওঁ নিজৰ হেৰিত গৈছে নহয় বেলেগে হোৱা হ'লে পইচা দেউতাকে দিয়াৰ পিছত মানে কি হ'লে মটৰচাইকেল আৰু স্কুটি কিনিলেহেঁতেন নহয়নে আৰু ঘূৰি ফুৰিলেহেঁতেন আৰু এইটো কৰিছে আৰু তোমাৰ চিন্তাধাৰা গৈছে এইটো চিন্তা আমাকো এতিয়া মানে উৎসাহিত কৰিছে যে আমিও কিবা এটা কৰিব পাৰো এইটো কিমান ভাল কথা কৈছে ৰাহুলে যে ৰাহুলেও উৎসাহিত কৰিছে ৰাহুলেও তেনেকৈ কৰিব ৰাহুল খুব ভাল চোকা ল'ৰা ৰাহুলে এনেদৰে পৰিব আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে জেনেৰেল ছেক্ৰেটাৰী হেমন্ত পাঙি কি ক'বা তোমাৰ ক্লাছমেট কি ক'বা তুমি বহুত ভাল লাগিছে তেওঁ যে নিজৰ ইনকাম নিজে চলিব পৰাকে কামবোৰ কৰি আছে ভাল পাইছো তাৰ যোনটো কৰ্ম কৰি গৈছে আমিও তাৰ পৰা প্ৰেৰণা পাইছো উৎসাহিত হৈছো হয় আৰু তুমি কলেজ যেতিয়া বন্ধ থাকে তুমিও তেনেকুৱা কিবা কৰা নেকি তেনেকুৱা নকৰো কলেজ কেতিয়াবা আনে আৰু কাম কৰিব যাওঁ আৰু কাম কৰিবলৈ যোৱা কাম কৰিবলৈ গ'লে কিমান পোৱা তুমি দিনটোত 500 পোৱা আৰু তুমি নিজৰ ঘৰটো মই দেখিছো যে তোমালোকৰ ঘৰলৈ জানা তুমি ঘৰটো নিজে বনাইছা তুমি মিস্ত্ৰীৰ লগত লাগি আছা সেই গোটেই মিস্ত্ৰী কামখিনি তুমি চব জানা মিস্ত্ৰী কামবোৰ চব জানো বুলি নকওঁ অকণমান হ'লেও জানা নহয়নে এইটো তোমাৰ চিন্তা নাই গতিকে এতিয়া তুমি কেইবাটাও ইণ্টাৰভিউ দি থৈছা চাকৰি গতিকে তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক আৰু গোটেইকেইটা ল'ৰা ছোৱালীকে ধন্যবাদ জনালো গৌতম তুমি আগবাঢ়ি যোৱা